ডিব্ৰুগড়ৰ জালুকপাৰাস্থিত পুৰণি হাইস্কুল খেলপথাৰত বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে 23 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হোৱা কেন্দ্ৰীয় তিহাৰ সন্মিলনখনি বুধবাৰে সফলতাৰে সামৰণি পৰে। ডিব্ৰুগড় জিলা গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় তিহাৰ সন্মিলনৰ লগত সংগতি ৰাখি এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাও বাহিৰ কৰা হয়। এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন সাংস্কৃতিক দলে। আনহাতে ইয়াৰ পিছতে অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভাত বিভিন্ন জাতি জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। হয়, নিশ্চিতভাৱে আমি সদৌ গোৰ্খা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু গোৰ্খা নাৰী পৰিষদ ডিব্ৰুগড় জিলা সমিতি তথা ডিব্ৰুগড় জিলাবাসী ৰাইজৰ সহযোগত আমি 3 দিনকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে কেন্দ্ৰীয় তিহাৰ সন্মিলন উদযাপন কৰিবলৈ কৰিছোঁ আৰু আজি অন্তিম দিন আমি খুবেই ভাল লাগিছে। আমি আজি অন্তিম দিনৰ অন্যতম মুখ্য কাৰ্যসূচী হৈছে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰু আমি আজি এই খেলপথাৰৰ পৰা আমি বাহিৰ কৰিবলৈ লৈছোঁ। আমাৰ সদৌ গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় পদাধিকাৰী কেন্দ্ৰীয় বিষয়ববীয়াসকল আমাৰ মাজত আহি উপস্থিত হৈছে। বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিছে। আমাৰ খুবেই ভাল লাগিছে। গোৰ্খা জনগোষ্ঠীৰ অন্তৰ্গত বিভিন্ন উপজাতিসমূহ যিবোৰ আছে সেই উপজাতিসমূহৰ নিজ নিজৰ যি মানে ড্ৰেছ পিন্ধি কিনে নিজৰ সাজ পোছাক পিন্ধি কিনে আজি অংশগ্ৰহণ কৰিছে। খুবেই ভাল লাগিছে। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।